মানৱ জীৱন কিমান দুৰ্বিষহ আৰু কষ্টকৰ হ'ব পাৰে তাৰে যেন এক জিয়া প্ৰতিচ্ছবি দুই দিব্যাংগ ভাতৃভগ্নী তাৰে যেন এক জিয়া প্ৰতিচ্ছবি দুই দিব্যাংগ ভাতৃভগ্নী প্ৰথমে এই দৃশ্যলৈ মন কৰক এটি জৰাজীৰ্ণ ঘৰ গৰু ছাগলীৰ সৈতে একেলগে দিন অতিবাহিত কৰিছে দুই দিব্যাংগ ভাতৃভগ্নীয়ে দৃশ্য বৰপেটা চহৰৰ নাতিদুৰৈত লাগি থকা গণকুচি পথাৰৰ বছৰ বছৰ ধৰি এনেকৈ দুই দিব্যাংগ ভাতৃভগ্নীয়ে নিজৰ পৰিয়ালৰ সৈতে বাস কৰি আছে বিগত 4 জুলাই 2022 চনতো প্ৰতিবিম্ব লাইভৰ জৰিয়তে এটি বাতৰি প্ৰচাৰ হৈছিল য'ত এই দুই দিব্যাংগ ভাতৃভগ্নীৰ কাহিনী চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচৰা হৈছিল কিন্তু তাৰ পাছতো কোনো ধৰণৰ সুবিধা কৰি নিদিলে চৰকাৰে বিগত 2 বছৰ ধৰি আগতে যিদৰে আছিল তেনেকৈ অতি কষ্টৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে এই দুই দিব্যাংগ ভাতৃভগ্নীয়ে চৰকাৰৰ অৰুণোদয় আঁচনিৰ বাদে কোনো আঁচনিয়ে যেন ঢুকি নাপালে এই পৰিয়ালটোক বিগত 2 বছৰ আগতে যি দৃশ্য আপোনালোকে দেখিবলৈ পাইছিলে সেই অনুৰূপ দৃশ্যই আজি 2025 চনতো দেখিবলৈ পোৱা গৈছে যাৰ বাবে পুনৰ এবাৰ প্ৰতিবিম্ব লাইভৰ জৰিয়তে এই দিব্যাংগ ভাই ভগ্নীক চৰকাৰৰ দৃষ্টিগোচৰ কৰোৱাৰ এক অন্যতম প্ৰয়াস কৰিছে সংবাদদাতা শফিক আহমেদে নমস্কাৰ প্ৰতিবিম্ব লাইভৰ প্ৰতিজন দৰ্শকক মই শফিক আহমেদে স্বাগতম জনাইছোঁ আজি মই আহি উপস্থিত হৈছোঁ গণকুচি পথাৰ আৰু এই গণকুচি পথাৰৰ এটি গৃহৰ বাতৰি মই যোৱা 2022 চনত কৰিছিলোঁ আৰু আপোনালোকে হয়তো দৃশ্যত দেখি আছে যে এই গৃহটোত এজন ল'ৰা আৰু এজনী ছোৱালী অলপ আগতে ভিতৰলৈকে গৈছে এই দুজন ল'ৰা ছোৱালীয়ে জন্মৰ পাই দিব্যাংগ আৰু এই জহিখুহি যোৱা গৃহতে এই জহিখুহি যোৱা গৃহতে তেওঁলোকে ৰাত্ৰি যাপন কৰে এতে খোৱা লোৱা কৰে আৰু একেলগে গৰু ছাগলীৰ লগত সহাৱস্থাত কৰি আছে অতি দুখৰ কথা যে যোৱা 2022ত মই যি বাতৰি কৰিছিলোঁ প্ৰতিবিম্ব লাইভৰ জৰিয়তে আজি 2025 শেষ হ'বলৈ উপনীত হৈছে তাৰ পিছতো কি কাৰণত বা কি ৰহস্যজনক কাৰণত এই দিব্যাংগ ল'ৰা ছোৱালীহালক আমাৰ স্থানীয় নেতাসকলে ঢুকি নাপায় বা আঁচনিসমূহ ঢুকি নাপায় মোৰ লগত এই যি দিব্যাংগ ল'ৰা ছোৱালী তেখেতৰ মাতৃ মোৰ লগত আছে তেখেতৰ মাতৃৰ পৰা মই তেখেতসকলৰ মনোভাৱ জানিব খুজিম যে আপুনি এজন মাতৃ সকলো মাতৃৰ এটা আশা থাকে যে নিজৰ সন্তানক উপযুক্তভাৱে তুলি তালি ডাঙৰ দীঘল কৰি সমাজত এটি উচ্চ স্থানত নিবলৈ প্ৰয়াস কৰে তো আজি আপোনালোকৰ ল'ৰা ছোৱালীৰ জন্মতে যি এক বিসংগতি লৈ এই জগতত বা ধৰাত আহিছে এইখন এজনী মাতৃ হিচাপে আপোনাৰ নিশ্চয় সেইটো দুখ লগাটো স্বাভাৱিক মই যিহেতু আপোনাক সুধিব নালাগে কিন্তু মই সুধিবলৈ বাধ্য আপুনি কি ক'ব এই ক্ষেত্ৰত বিশেষকৈ চৰকাৰক কি ক'ব কাৰণ কিয় আপোনালোকৰ নিচিনা মানুহবোৰে চৰকাৰৰ যিবোৰ আঁচনি পাব লাগে সেইবোৰ আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হৈ আছে এই ক্ষেত্ৰত কি ক'ব আৰু কি কি সুবিধা খালি অৰুণোদয় এই অৰুণোদয়ৰ পইচাৰে আপোনালোকে জুৰে নে তাৰপিছত আজি মোটামুটি মই যোৱা 2022ত আহিছিলোঁ আপোনালোকৰ ঘৰত আপুনি নিশ্চয় চাগে জানে তেতিয়া চাৰিওপিনে পানী আছিলে সেই পানীৰ মাজত আপোনালোকৰ ঘৰৰ যি দুৰাৱস্থা সেই দুৰাৱস্থাত মই বাতৰিটো কৰিছিলোঁ তাৰপিছতো আপোনালোকৰ ঘৰখনৰ যি জৰাজীৰ্ণ অৱস্থা সেই জৰাজীৰ্ণ অৱস্থাই আছে আজিলৈকে এটা ঘৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম নহয় আৰু মই যিমানখিনি জানো আপোনাৰ এই ল'ৰাটোক আপোনালোকে বিচনাত বান্ধি থৈ ইয়াৰ শৌচ প্ৰস্ৰাৱ চব বিচনাতে হয় মানে লেট্ৰিন কৰি একেবাৰে বিচনাখনত সানি দিয়ে একেবাৰে বুজি নাপায় সানি দিয়ে এই বিচনাৰ প্লাইবোৰ্ড পচি গৈছে সি নিজে টানি 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 প্লাইবোৰ্ডবিলাক চিৰি দিছে আৰু প্লাইবোৰ্ডখনত 1 মাহ 1.5 মাহ থাকিব পাৰে ইমান প্লাইবোৰ্ডখনত থাকিব নোৱাৰে মানে ভাঙি যাব বিচনাখন হয় প্ৰতিবিম্ব লাইভৰ প্ৰতিজন দৰ্শকক মই এইখিনিয়ে মানে বুজাব খুজিছোঁ যে এক দুৰ্বিষহ জীৱন আৰু আমি সততে চৰকাৰী যিবোৰ আঁচনি থাকে চৰকাৰে সমগ্ৰ আঁচনিত ঢাক ঢোল বজাই থাকে যে আমি এইটো কৰিছোঁ সেইটো কৰিছোঁ কিন্তু চৰকাৰে এইসকল ব্যক্তিৰ বাবে যাক
এসময়ত বিকলাংগ বুলি কোৱাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট ওলাইছিল যে এই শব্দটো অপমানজনক, যাৰ কাৰণে এওঁলোকক বিকলাংগ কোৱাত বাধা আছে আৰু মানে হাহেও দিব্যাংগ বুলি কোৱা হয়। আজি চাওক এই ল'ৰাটোৰ আজি যথেষ্ট বয়স হৈছে, কিন্তু তেওঁলোকৰ যি মাতৃ আৰু পিতৃ আছে, এই বাচ্চাটোক তেওঁলোকে হাতত আৰু ভৰিত বান্ধি বিচনাত থৈ দিয়ে। তাৰপিছত মই যদি কেমেৰামেনক যদি দেখাব, এই ছোৱালীজনীও জন্মৰ পৰা দিব্যাংগ। তাইৰ বয়স এতিয়া 18 বছৰ। আৰু আপোনালোকে দেখিছে এই ছোৱালীজনীও জন্মৰ পৰাই দিব্যাংগ, আৰু এই ছোৱালীজনীৰ এতিয়া বয়স হৈছে 18 বছৰ, ক'ব গ'লে পূৰ্ণ প্ৰাপ্তবয়স্ক। তো আপোনালোকে নিশ্চয় জানে যে এই দিব্যাংগ লোকসকলৰ প্ৰতি এনেও কিছুমান লোকৰ যি লোলুপ দৃষ্টি বা আজিকালি দেশৰ যি পৰিস্থিতি, এই দেশৰ পৰিস্থিতিত তেওঁৰ মাতৃও শংকিত। কাৰণ কিয় ছোৱালীজনীক অকলশৰীয়াকৈ থৈ যাব নোৱাৰে, কাৰণ কিয় যিহেতু তাই ডাঙৰ হৈছে ঠিকে, কিন্তু তাইৰ যিখিনি মানসিক বিকাশ হ'ব লাগে সেই মানসিক বিকাশখিনি আজিলৈকে তাইৰ হৈ উঠা নাই। আৰু এতিয়াও যি শিশুসুলভ আচৰণ, এই শিশুসুলভ আচৰণ তাই কৰি থাকে। তো তাইক লৈ এতিয়া মাতৃৰ ভয় হৈছে যে যিহেতু পৰিস্থিতি খুব বেয়া, বা কেতিয়াবা তাই ঘৰৰ পৰা ওলাই যায়, এই ওলাই যোৱাৰ সময়খিনিত মাকৰ মনত এক অজান আশংকাই বিৰাজ কৰি থাকে। তো মই মাতৃৰ পৰা জানিব খুজিছোঁ যে আজি আপোনাৰ ছোৱালীৰ বয়স পূৰ্ণ প্ৰাপ্তবয়স্ক হৈছে, 18 বছৰ হৈ গৈছে। 2007 জন্ম হৈছিলে। তো কেতিয়াবা আপোনাৰ এনেকুৱা ভাৱ হয় নেকি যে ছোৱালীজনীক অকলে ঘৰত এৰি থৈ গৈছোঁ, কি বা হ'ল নহ'ল? বিৰাট ভয় লাগে মোৰ। মানে তাইক থৈ যাম, তাইক বিশ্বাস কৰোঁ, আৰু বেলেগ মানুহক মই কাকো বিশ্বাস নকৰোঁ। আৰু তাইৰ লগত থৈ গ'লে মানে তাইৰ কথা নুশুনে, তাইক মই ভৰিত বান্ধি থৈ যাম, ৰছী দি বান্ধি থৈ যাম। আপোনাৰ কি কয় স্বামীয়ে কি কৰে? হাজিৰা কৰে। মানে হাজিৰা কৰি ধৰক আজিকালি হাজিৰা কিমান, খুব বেছি 700 বা 800 টকা হাজিৰা এটা হয়, নাপায় 500 টকা। কিন্তু 500 টকাত এই দুজন ল'ৰা ছোৱালীৰ ঔষধৰ পৰা আৰম্ভ কৰি আপোনালোকৰ খোৱা লোৱাত এইখিনি সদায় লাগে, 2 দিনৰ মূৰে মূৰে ঔষধ লাগে, মেডিচিন। মানে মই একেলগে আনবা নোৱাৰোঁ, এক ফাইল কৰি আনো, 100 টকা তাতে যায় ঔষধত, আৰু সদায়তো কাম নকৰে আজিকালি। হয় দৰ্শকসকল, আপোনালোকে দেখিছে নিশ্চয়, এই দৃশ্য দেখিছে। কোনো হৃদয়বান ব্যক্তিয়ে এই দৃশ্যই দেখি হয়তো তেওঁলোকে অনুভৱ কৰিব নোৱাৰিব পাৰে বা পাৰিব যে এক দুৰ্বিষ জীৱন, জন্মতে 2জন ল'ৰা ছোৱালী দিব্যাংগ, আৰু এই সন্তানসকলক লৈ তেওঁলোকৰ মাতৃ আৰু পিতৃৰ যি কষ্ট বা যি ষ্ট্ৰাগল তেওঁলোকেহে উপলব্ধি কৰিব। সেয়েহে প্ৰতিবিম্ব লাইভৰ জৰিয়তে মই 2022তো এই বিষয়ত এটি বাতৰি কৰিছিলোঁ, আৰু আকৌ এইবাৰ 2025ত এই একেই গৃহত আৰু এই একেই ল'ৰা ছোৱালী হালৰ সন্মুখত আকৌ এই বাতৰিটো কৰি আছোঁ। আৰু মই এই প্ৰতিবিম্ব লাইভৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যে আপুনি এনেকুৱা বিশেষভাৱে সক্ষম লোকৰ কাৰণে এক বিশেষ আঁচনি গ্ৰহণ কৰক। বৰপেটাৰ পৰা শফিক আহমেদ, প্ৰতিবিম্ব লাইভ। Daangin.